এতিয়ালৈকে কেনচেল হোৱা নাই, কিন্তু তাত এটা কি কয় ঠিক ষড়যন্ত্ৰ নহ'লেও অলপমান পলিটিকেলাইজ হোৱাৰ নিচিনা হৈ গ'ল। আৰু তাত ৰাইজে কিছুমানে বুজি নাপালে, বহুত বেছি নহয়, অলপখিনি মানুহে বুজি পোৱা নাই। আমি জানাত আমাৰ অঞ্চলত আমাৰ জন্মৰ পিছত তেনেকুৱা ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী অহা দেখিবলৈ পোৱা নাই। আমাৰ চৰকাৰ অহাৰ পিছত এটা 500 কোটি টকাৰ HPCLৰ এটা প্ৰজেক্ট আমি চিৰাঙৰ ডাংতলত পাবলৈ সক্ষম হৈছোঁ, য'ত নেকি বহুত ল'ৰা ছোৱালী, বহুত যুৱ যুৱতীয়ে কাম কৰি খাবলৈ সুযোগ পাব। BRPL বহুত আগতে স্থাপন কৰা হ'ল। আজি BRPLটো যদি নতুনকৈ ভাবি চায়, আজি যদি BRPLৰ প্ৰপ'জেল আহিলে হয়, তেতিয়াও হয়তো এজন দুজন মানুহবিলাকে তেনেকৈ মন্তব্য কৰিলেহেঁতেন। আজি NTPC যদি আপোনালোকে যায়, আমি এটা গৌৰৱ অনুভৱ কৰোঁ যে NTPC বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰী আছে, য'ত শ মানুহে কাম কৰি খাইছে। কিন্তু NTPCৰ যদি নতুন কথা পাতে তেনেকৈ ক'লেহেঁতেন, মোৰ তেনেকুৱা লাগিছে। কাৰণ আমাৰ আপাৰ আছামত বহুতখিনি ইণ্ডাষ্ট্ৰী হৈ গ'ল, আমাৰ অইলক লৈ পেলাই, গেছক লৈ পেলাই, কিন্তু লোৱাৰ আছামত বহুতখিনি ইণ্ডাষ্ট্ৰী হোৱা নাছিলে। যিটো নেকি আমি মাল্টিপাৰ্পাছ লজিষ্টিক চেণ্টাৰ যোগীঘোপাত হোৱাটো দেখিবলৈ পাইছোঁ। ইয়াৰ বাহিৰে আমাৰ লোৱাৰ আছামত নতুনকৈ ডাঙৰ ইণ্ডাষ্ট্ৰী নাই। এডভান্টেজ আছাম 2.0 তাত লাখ লাখ বিনিয়োগ আহিছে, ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলে ইয়াতে ইনভেষ্ট কৰিবলৈ আহিছে। অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে। ঠিক তেনেধৰণৰ বড়োলেণ্ড অঞ্চলতো যাতে এমপ্লয়মেণ্ট আৰু ইকনমিক ডেভেলপমেণ্টটো হয়, এইটো পাৰ্পছ লৈ পেলাই ইয়াত এটা ইণ্ডাষ্ট্ৰী যিটো প্ৰপ'জ দিছিলে, আমি সেইটো ৱেলকাম জনাইছিলোঁ। আৰু সেই হিচাপে আজি ইয়াত মাটি যিবিলাক লোৱা হৈছে, এই মাটিত 3বাৰ 4বাৰকৈ মেপ সলনি কৰা হৈছে। আৰু ৰাইজৰ কোনো গাঁৱৰ মানুহৰ মাটি বা কাৰো খেতিৰ মাটি 1 বিঘা 1 কঠাও তাত লোৱা হোৱা নাই। 3বাৰকৈ মেপ সলনি কৰি ইভেন প্ৰয়োজনতকৈ বেছি 100-150 বিঘা মাটি গাঁৱৰ ফালে থৈ পেলাই মেপবিলাক বনোৱা হৈছে। তো সেইটো অলপ পলিটিকেলাইজ মানে হৈ যোৱা নিচিনা হৈছে। মই অনুৰোধ কৰিম তেনেকুৱা যাতে নকৰে, কাৰণ এই মানে 18-20 হাজাৰ কোটি টকাৰ ইনভেষ্টমেণ্ট আৰু কেতিয়া আহিব সেইটো আমি ক'ব নোৱাৰোঁ। আৰু সেই ইনভেষ্টমেণ্টটো অহাৰ লগে লগে, ইণ্ডাষ্ট্ৰিটো হোৱাৰ লগে লগে বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰী, তাত 8,000-ৰ পৰা 12,000 পাৰ্মানেণ্ট এমপ্লয়ী আৰু যিবিলাক কেজুৱেল এমপ্লয়ী লৈ পেলাই প্ৰায় 18,000-15,000 মানুহে তাতে কাম কৰি খাব পাব। যিসকলে আজি অপ'জ কৰিছে, বহুতে হয়তো কল্পনা কৰিব পৰা নাই যে আমাৰ ল'ৰা ছোৱালীবিলাকে গুজৰাট, হাৰিয়ানা, বিভিন্ন অঞ্চলত কেৰেলাত যাই পেলাই ছিকিউৰিটি গাৰ্ড হৈ আছে। তেখেতসকলৰ বহুত কেতিয়াবা জীৱনটো ইনচিকিউৰ হয়, কিন্তু আমাৰ অঞ্চলত যদি একেবাৰতে 8-10 হাজাৰ মানুহ কাম কৰিব পাৰে, এই বাহিৰত যোৱা ল'ৰা ছোৱালীবিলাকে ইয়াতে কাম কৰিব পাৰিলেহেঁতেন। গতিকে মই অনুৰোধ কৰিছোঁ যে আজি বহুতে কথাটো বুজি পাইছে, বহুতে বুজি পোৱা নাই, এইটো লৈ পেলাই ৰাজনীতি কৰিব নালাগে, কাৰণ সেইটো আমাৰ ভৱিষ্যতৰ লগত লিংক হৈ আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো মই দেখিছোঁ যে তেখেতে যিকোনো ঠাইত এই ইণ্ডাষ্ট্ৰিটো বনাব পাৰে, কিন্তু যিহেতু বিভিন্ন ডিষ্ট্ৰিক্টত ইণ্ডাষ্ট্ৰী হ'ল, আমাৰ তাত এই ইণ্ডাষ্ট্ৰিটো যিটো প্ৰপ'জেল সেইটো ইয়াত দিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিছোঁ যে আমাৰ বড়োলেণ্ড অঞ্চলতে যিকোনো ঠাইত আমি সেই ইণ্ডাষ্ট্ৰিটো স্থাপন কৰিব পাৰিম, সেইটো মই আশা ৰাখিছোঁ। এতিয়ালৈকে তেনেকুৱা ৰিটাৰ্ণ নিয়া কথাটো কোৱা নাই, যিহেতু মানুহবিলাকে বিভিন্ন কথা কৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কৈছে যে বিভিন্ন জেগাত ইণ্ডাষ্ট্ৰিটো মানুহবিলাকে আমন্ত্ৰণ কৰি আছে, বিচাৰি আছে, কাৰণ এটা ইণ্ডাষ্ট্ৰী অহা মানে ইকনমিক ডেভেলপমেণ্ট। আজি আমি দেখিছোঁ ভাৰতত যিখিনি ৰাজ্যত ইণ্ডাষ্ট্ৰী আছে, সেইসকলে ৰেভিনিউ চাৰপ্লাছ ষ্টেট হয়। আজি বেলেগ নহয়, আমাৰ ওচৰত যিবিলাক ঝাৰখণ্ড আছে, তাত বহুত ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আছে। যিবিলাক হাৰিয়ানা বা বিভিন্ন ষ্টেটবিলাক, তেখেতসকলে ৰেভিনিউ চাৰপ্লাছ ষ্টেট হয়। তো আমাৰ তাত আজি ইণ্ডাষ্ট্ৰী নোহোৱাৰ কাৰণে আমি ৰেভিনিউটো আমি বহুত তলত পৰি থাকোঁ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত কষ্ট কৰি GDPটো আগত বাঢ়াই লৈ গৈছে, আগত উঠাই লৈ আহিছে। ভাৰতৰ ভিতৰত অসমখন 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিব বিচাৰিছে। চ' আজিৰ সময়ত আমাৰ মানুহবিলাকে এই কথাটো বুজি পাব লাগিব, আমি প্ৰাকৃতিক ক্ষতি হোৱাকৈ, আমাৰ নিজৰ মানুহৰ ক্ষতি হোৱাকৈ একো কাম নকৰোঁ। ময়ো নিজে বহুত বছৰ সংগ্ৰাম কৰি আহিছোঁ। মোৰ ইমান সাহস নাই বা ইমান হিম্মত নাই যে কোনোবা বড়ো মানুহৰ মাটি কাঢ়ি ইণ্ডাষ্ট্ৰী বনাবলৈ দিম, এই চিন্তাধাৰা মোৰ নাই। বা কোনোবা বড়োই নহয়, যি কি নহওক মানুহৰে তাৰ মানৱতাটো মানে দূৰত থৈ পেলাই কিবা এটা কাম কৰিম, সেইটো মোৰ মানসিকতাত নাই। গতিকে আজি ছ'চিয়েল মিডিয়াত বিভিন্ন কথাবিলাক বিভিন্নজনে কৈছে, যিসকলে আৰামছে 4 লাখ টকা দৰমহা লৈ, 3 লাখ টকা দৰমহা লৈ চাকৰি কৰি আছে, এই মানুহবিলাকো বিভিন্ন কমেণ্ট কৰিছে। যিবিলাকে AC ৰুমত বহি পেলাই আৰামছে চাকৰি কৰি দৰমহা লৈ আছে, সেইসকলে আজি আমাৰ নিবনুৱা যুৱ যুৱতীসকল যে গোৱাত গৈ পেলাই, ক'ৰবাত গৈ পেলাই ছিকিউৰিটি গাৰ্ড হৈ পেলাই বা বিভিন্ন কাম কৰি, লোহা ইণ্ডাষ্ট্ৰীত কাম কৰি কিমান কষ্ট কৰি আছে, সেইবিলাক তেখেতসকলে বুজি নাপায়।
তো সেইকাৰণে আজি মই সবকে অনুৰোধ কৰিছোঁ যে এই কথাটো যাতে সবে বুজিবলৈ চেষ্টা কৰে আৰু ইণ্ডাষ্ট্ৰিটো স্থাপন কৰিবলৈ সকলো যাতে সহযোগ কৰে। फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों गसाइगाव बीएड फरायसालिमाया। क'क्राझार जिल्लानि गसाइगावआव थानाय गसाइगाव बीएड फरायसालिमायाव दासान्दि बीए कर्सनि सेथि सेमिस्टारनि मुं थिसननाया सोलिगासिनो। नेशनेल एसेसमेन्ट एन्ड एक्रेडिटेशन काउन्सिल ग्रेड मोननो हानाय आरो इउनिभार्सिटी ग्रेन्ट्स कमिसननिफ्राय 2F आरो 12B स्टेटास मोननो हानाय गसाइगाव बीएड कलेजाव बर', इंराजि, असमिया, पलिटिकेल साइन्स, एडुकेशन, इक'नमिक्स आयदाफोरनि मुं थिसननायखौ लादों। गुन गोनां फोरोंथाय होनायजों लोगोसेनो बे कलेजाव फरायसुला फरायसुलिफोरनि आलादा आलादायै हस्टेलनि खाबुबो दं आरो दानारि मासुलआ थानाय नङा। बेजों लोगोसेनो ST, SC, OBC आरो माइनरिटि फरायसाफोरनि थाखाय स्कलारशिपनि खाबुखौ बे कलेजाव मोनफागोन। जुदि नोंथाङा गसाइगाव बीएड फरायसालिमायाव BA सेथि सेमिस्टारनि मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 8638077413 9101125158 नङाब्ला 8135989631 आव थोंजोङै फोनांजाब खालामनो हागोन।